वेलकम बैक टू माय यूट्यूब चैनल मयूरी और आपलोक मोर चैनल मयूरीले स्वागतम जानाइছো। আজি আহিছো শিৱসাগৰ নিমাইজানাত থকা লোকবাদ্য নিৰ্মাণৰ প্ৰশিক্ষক শ্ৰীযুত ডিজাইন গগৈ দেৱৰ বাসগৃহলৈ আৰু ইয়াতে আপোনালোকক দেখাইছো বিভিন্ন ধৰণৰ লোকবাদ্যবিলাক ইয়াতে বনাই তেওঁলোকে সজাই থৈছে আৰু চাই থাককচোন আজিৰ ভিডিঅ'টো কিমান কি পাৰি দেখাইছো। মই এতিয়া আহিছে নাজিৰা পৰা কেবাকে কি বাইদেউ এফালে সাজিদা বাইদেউ এফালে জুলি দত্ত বাইদেউ আহিছে। তেতিয়াহ'লে চাই থাকক আজিৰ ভিডিঅ'টো আমি যিমান যি পাৰোঁ দিনটো আপোনালোকক দেখুৱাই থাকিম। আজি আছে তেখেতৰ ভতিজাক নামটো ৰিয়া কোঁৱৰ। অকণমান কওকচোন তেখেতৰ বিষয়ে কেতিয়াৰ পৰা তেওঁ এনেকৈ মানে লোকবাদ্যবিলাক বনাইছিলে বা ক'ত কি এনেকৈ কৰিছিল কিমান কওক। আগৰ পৰা বহুত বছৰ হ'ল তেওঁ বনোৱা। ইয়াত বহুতখিনি লোকবাদ্য আছে, আপোনালোকে জানিব পাৰিব আহি পেলাই আৰু শিক্ষাৰ্থীসকলে ইয়াত শিকিও থাকে। আপোনালোকে সেই শিকিব পাৰিব, চাব পাৰিব। বহুত যোনবিলাক লোকবাদ্য আমাৰ অসমীয়া বাদ্য লুকাই গৈছে সেইবিলাক মানে তেওঁ আনিবলৈ চেষ্টা কৰিছে আৰু প্ৰশিক্ষণ তেওঁলোকে দি আছে। কিমান আছে ইয়াতে ষ্টুডেণ্ট? আছে আপোনাৰ 100 আছে ন? অসমৰ বিভিন্ন ঠাইত আছে। ঠিক আছে, তেতিয়াহ'লে চাই থাকক আজিৰ ভিডিঅ'টো যিমান যি পাৰিম। মই যদি পাৰোঁ তেখেতকো মোৰ ভিডিঅ'লৈ আনিবলৈ চেষ্টা কৰিম। তেখেতক লগ পাম। ঠিক আছে, তেতিয়াহ'লে মই তেখেতক যদি পাৰোঁ মই ভিডিঅ'ত আনিবলৈ নিশ্চয় চেষ্টা কৰিম। ঐ দাবা, মোৰ সৈতে ৰীতা বাও আহিছে নাজিৰাৰ পৰা। চাই থাকক আজিৰ ভিডিঅ'টো ন? বহুত ভাল লাগিছে। বহুত ধুনীয়া ধুনীয়া বাদ্যযন্ত্ৰ ৰাখি থৈছে ইয়াতে। এইবিলাকৰ নাম আমি শুনাও নাই, আজি দেখি ভাল লাগিছে। যিবোৰ আমি দেখাও নাই ন? বহুত ভাল লাগিছে। ইয়াত এখন হৈছিলে তাকে আজি সামৰণি অনুষ্ঠান। তেতিয়াহ'লে আমাৰ কোৰাছ আছে আৰু কি আছে, বিয়ানাম আছে ন? বিয়ানাম আছে, দিহানাম, জিকিৰ আমি যিমান যি পাৰোঁ আপোনালোকক দিনটো আজি দেখুৱাই থাকিম। এইটো ভিডিঅ'ত যাব দেই। নাবাজিছে ৰ'বা, বাজিব দিয়া, ভালকৈ জনাই নাই নহয়। নাই বজাও। কথানি মই কৈছিলোঁ যিহেতু লোকবাদ্যৰ প্ৰশিক্ষক ডিজাইন গগৈ দেৱক যদি মই পাৰোঁ আপোনালোকক দেখাম। তেতিয়াহ'লে অকণমান তেখেতক লগ পাইছোঁ সুকীয়াকৈ। সেইটো কথা অকণমান কওক, আপুনি কেতিয়া পাই কিনি আৰম্ভ কৰিছে, ক'ত লৈছিলে, কেনেকৈ কি কৰিছে আৰু আপোনাৰ ইয়াত ছাত্ৰ ছাত্ৰী কিমান আছে অকণমান কওক।
বনাইছোঁ কেতিয়াবাই বনাইছোঁ এই আশীটো অসমত বেছিকৈ লাগিছোঁ এতিয়া প্ৰায় সকলো অসমত লোকবাদ্যই বনাওঁ যাতে এইটো জীয়াই ৰাখে সেইকাৰণে এটা সংগ্ৰাম কৰিছোঁ সংগ্ৰাম ল'ৰা ছোৱালীবিলাক কেনেকৈ বনাব লাগে বজাবলৈ শিকাই আহিছোঁ দুটা সংগ্ৰাম কৰিছোঁ যাতে আহিলে চাব পাৰে ৰাইজৰ আকৰ্ষণৰ কাৰণে এটা কাৰ্যক্ৰম কৰিছোঁ এটা মোৰ গুৱাহাটী কৰিছোঁ দুটা মোৰ লাইভ মিউজিয়াম লাইভ মিউজিয়াম নাই বুলি ক'লেও বেয়া নহয় এনেই মিউজিয়ামবিলাক থাকে তাত দেখা থাকে হাতে বস্তু কলকাছ কিন্তু এইটো নহয় এইটো মানে মোক বজাই চাব পাৰে বা বজাই দেখাব পাৰে আপুনি এতিয়া কথা ক'লে আপুনি অকণমান বজাই কিবা অকণমান বজাই দেখাব দুটা এখন বজাই দেখালে হ'ব অকণমান দেখক ঠিক আছে ধন্যবাদ আপুনি এইখিনি বনাবলৈ ক'ৰবাত শিকিছিলে নে নিজে মানে জন্ম হৈ দুটা বাদ্য দেখিছোঁ ঢোলৰ এইখিনি নিজে এনেকৈ খালি প্ৰতিটো যে শুদ্ধ স্বৰ বাজে দুটা বিভিন্ন জেগাত যাবলগীয়া হৈছিলে কিমান জোখ হ'ব লাগিব কিমান জোখত হ'লে ধৰি লওক টিউনটো কমাৰ হ'ব মাতটো গাড়ীখনৰ দীঘলটো কিমান হ'ব লাগিব টুকুৰাখনত কিমান হ'ব বিলখনত কিমান হ'ব লাগিব এইবিলাক কৰিবলৈ যথেষ্ট সময় লাগিছিল প্ৰতিটোৱে জাতি জনগোষ্ঠীয়ে অলপ অলপ বেলেগ বেলেগ হ'ল এতিয়া ঢেৰ ঢোল আছে মানুহে শুনিলে মই কৈ এনেকুৱা ঢোল নাথাকে আপোনাৰ যেনেকৈ ঢেপা ঢোল বুলি কয় পানী ভৰাই আপুনি বজায় পানীনো ভৰাই ঢোল বজায় এইটো ঢেপা ঢোল আছে বৰ ঢোল আছে জয় ঢোল আছে মই চাইছিলোঁ আপোনাৰ তাত আপোনাৰ ঘৰত যিখিনি বস্তু আছে মই ওপৰত গৈ চাই আহিলোঁ সেইখিনি যিখিনি কিছুমান নাই এতিয়া যেনেকৈ ঢেপা ঢোলটোৱে মই সেইটো কাজিৰঙা ৰাখিছোঁ ইয়ালৈ আকৌ এটা বনাম আৰু মই পোৱা নাই যিহেতু বৰ সন্ধিয়া গতিকে এইটো এটা বস্তু বনাওঁতে অলপ সময় লাগে আপোনাৰ ঘৰত যথেষ্ট সহায় কৰে চাগে এই কামত ঠিক আছে অশেষ ধন্যবাদ আপোনাক লগ পালোঁ কথাখিনি জানিলোঁ ধন্যবাদ